যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কেইটামান কথা শুনি সঁচাকৈ বৰ আচৰিত হ'লোঁ। প্ৰথমগৰাকী মুখ্যমন্ত্ৰী অসমৰ, যিগৰাকীয়ে দুখীয়া তেজ খুহি খাবলৈ বিচাৰিছে। ৰিক্সাৱালাৰ নিচিনা মানুহ, যিজন ৰিক্সাৱালাই কিমান কষ্টকৈ ৰিক্সা চলাই দিনটোৰ হাজিৰাখিনি উলিয়ায়, তাত মিয়া, অসমীয়া, হিন্দু, বেংগলী এইবোৰৰ কথা কেতিয়াও আহিব নোৱাৰে। এজন দুখীয়া ৰিক্সা চালকক যেতিয়া আপুনি পইচা কমাই দিবলৈ ৰাইজক অনুৰোধ কৰে, তে আপুনি কেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী? ভাবিলে আচৰিত লাগে দেখোন। এজন মুখ্যমন্ত্ৰী কিমান জনদৰিদ্ৰী হ'ব লাগে, তেওঁ কিমান মানৱীয়তা থাকিব লাগে। আজি তেওঁ দেখোন এনেকুৱা ধৰণৰ কিছুমান এডভাইচ কৰি আছে, এনেকুৱা ধৰণৰ কিছুমান উপদেশ কৰি আছে, যিবোৰ দেখোন সমাজখন ধ্বংস কৰিবলৈ গৈ আছে, য'ত কোনো মানে মানৱতাৰ যেন স্খলন ঘটিছে আজি। আৰু এই এডভাইচটো এজন মুখ্যমন্ত্ৰীয়ে কৰি আছে। ইয়াতকৈ আৰু পৰিতাপৰ বিষয় কি হ'ব পাৰে? সঁচাকৈ আচৰিত হৈছোঁ শুনা পাই। কোনোদিন ভবা নাছিলোঁ যে এজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ ৰাইজক উপদেশ দিব, যে এজন ৰিক্সাৱালাক 5 টকা লাগিলে 4 টকা দিব। আপোনাৰ গাত সেই মানৱতাখিনি নাইনে? যিজন ৰিক্সাৱালাই দিনটো কিমান কষ্ট কৰে, সেইটো মিয়া অসমীয়াৰ কথা নাই নহয়। আৰু আপুনি অনবৰতে মিয়া 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 কৰি থাকে। আপোনাৰ লগততো বহুত ডাঙৰ ডাঙৰ মিয়া লিডাৰ কেইজনমান আছে, আমিতো ভালকেই জানো। তেখেতসকলক লগত কেনেকৈ বহে আপুনি? এনি টাইম মিয়া মিয়া কৰি থাকে। দুখীয়াখিনিক আপুনি চেপি খাব খুজিছে। আৰু ডাঙৰ ডাঙৰ যিকেইজন মিয়া লিডাৰ আছে, আজমল চাহাবকে আৰম্ভ কৰি তেওঁলোকৰ লগত মিতিৰালি কৰি এই দুখীয়া মিয়াখিনি, দুখীয়া নিচলাখিনিক আপুনি আক্ৰমণ কৰি আছে, নহয় জানো? এইটো কেতিয়াও ভাল লক্ষণ নহয় সমাজৰ কাৰণে। যেতিয়া আপুনি এখন ৰাজ্যৰ মুৰব্বী, আপুনি ৰাজ্যৰ মুৰব্বী হৈ যদি এনেকুৱা ধৰণৰ কথা কয়, এয়া অধপতনৰ দিশে অসম আগবাঢ়িছে। ৰাইজ, আপোনালোক সতৰ্ক হওক। অসম ৰক্ষা কৰিব লাগিব। আমি সমন্বয়ৰ প্ৰতীক, গোটেইবিলাকে মিলিজুলি অসমখন বচাব লাগিব। গতিকে ৰাইজলৈ মোৰ এটা বিনম্ৰ অনুৰোধ, এইগৰাকী মুখ্যমন্ত্ৰীক আঁতৰাবলৈ সকলোৱে চেষ্টা কৰক। আৰু সকলোৱে মিলিজুলি অহা বিধানসভা নিৰ্বাচনত এই সাম্প্ৰদায়িকতাৰ যিগৰাকী ৰক্ষণাবেক্ষণ দি আছে, সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি আছে, তেওঁক আমি সকলোৱে মিলিজুলি আঁতৰাব লাগিব। আৰু 26ত গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী বনাবলৈ সকলোৱে যাতে উঠি পৰি আমি চেষ্টা কৰোঁ, তাৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ।